নমস্কাৰ বন্ধু বান্ধৱীসকল, ইজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠ্য আলোচনা কৰি আছো। বৰ্তমান আমি সংবিধানৰ তৃতীয় খণ্ড অৰ্থাৎ মৌলিক অধিকাৰবিলাকৰ বিষয়ে আলোচনা কৰি আছো। আমাৰ ভাৰতৰ সংবিধানে আমাৰ মৌলিক অধিকাৰবিলাক 12ৰ পৰা 35 নং অনুচ্ছেদলৈকে প্ৰদান কৰিছে। আমি এতিয়ালৈকে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰৰ বিষয়ে আলোচনা কৰিলো আৰু সেইবিলাক আছিল 29 আৰু 30 নং আৰ্টিকলত। আজি আমি আলোচনা কৰিম সংবিধানৰ 32 নং অনুচ্ছেদ। 32 নং অনুচ্ছেদটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াক সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ বা ৰাইট টু কনষ্টিটিউচন ৰেমেডি বুলি কোৱা হয়। আৰু আমাৰ এইটো যেটো 32 নং আৰ্টিকল আছে, সেই 32 নং আৰ্টিকলটোক সংবিধানৰ আত্মা বা হৃদয় বুলি কোৱা হয়। মানে এই আৰ্টিকলটো নাথাকিলে আমাক সংবিধানে যিবিলাক অধিকাৰ দিছে সেই অধিকাৰবিলাক কোনো কামত নাহিব। আমি এতিয়া পাম আমাৰ 32 নং আৰ্টিকলটোত আমাক কি কৈছে। এইটোৱে একমাত্ৰ মৌলিক অধিকাৰ যিটোৱে ইয়াৰ আগৰ যিমানবিলাক মৌলিক অধিকাৰৰ কথা কৈছে, অৰ্থাৎ 12ৰ পৰা 31লৈকে যিমানখিনি মৌলিক অধিকাৰ আমাক প্ৰদান কৰিছে, সেইবিলাক যদি কিবা কাৰণত চৰকাৰে জনসাধাৰণক প্ৰদান কৰাত বিফল হয়, তেনেহলে আৰ্টিকল 32ৰ অনুসৰি আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ বা উচ্চতম ন্যায়ালয়লৈ যোৱাৰ অধিকাৰ আছে। যেটো 32 নং আৰ্টিকল আছে, ইয়াত কোনো ধৰণৰ আমাক অধিকাৰ দিয়া নাই, কিন্তু এটো কৈছে যে আগত যিবিলাক আমাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰবিলাক যদি ভংগ হয়, আমি তেতিয়া মানে ৰৈ থাকিব নালাগে যে আমাৰ এই অধিকাৰবিলাক ভংগ হ'ল, আমি তাৰ কাৰণে প্ৰথম থানালৈ যাম, তাৰ পাছত ডিস্ট্ৰিক্ট কোৰ্টলৈ যাম, তেনেকুৱা নহয়। আমি যদি সেই অধিকাৰবিলাক কিবা কাৰণে ভংগ হয়, আমি ভংগ হলে ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰিম। এতিয়া আমি নিশ্চয় সকলোৱে জানো, যদি আমাৰ কিবা এটা কেছ দিবলগীয়া হয়, আমি প্ৰথমতে কি কৰোঁ, থানালৈ যাওঁ, তাত FIR দিওঁ, তাৰপিছত আমাৰ কোৰ্টলৈ নিয়া হয়। কোৰ্ট মানে আমাৰ ডিস্ট্ৰিক্ট কোৰ্টলৈ নিয়া হয়, আমাৰ যিখন জিলাত থাকে সেই জিলাৰ কোৰ্টখনলৈ নিয়া হয়। তাৰ পাছত যদি সেইটো প্ৰয়োজন সাপেক্ষে যদি হাইকোৰ্টলৈ নিবলগীয়া হয়, তেতিয়া হাইকোৰ্টলৈ নিয়ে। আৰু তাৰ পাছতহে কি হয়, যদি সেই কেছটো বা সেই বিষয়টো যদি সুপ্ৰিম কোৰ্টলৈ যাবলগীয়া বিষয় বুলি বিচাৰ কৰা হয়, তেতিয়াহে সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ। আমি এনে মানে ডাইৰেক্ট গৈ পেলাই সুপ্ৰিম কোৰ্টত কিবা এটা বিষয় যে আমাৰ ওপৰত এইটো অন্যায় হৈছে, আপুনি বিচাৰ কৰি দিয়ক বুলি আমি সুপ্ৰিম কোৰ্টলৈ ডাইৰেক্ট যাব নোৱাৰোঁ। কিন্তু যদি মৌলিক অধিকাৰ কেনেবাকৈ হনন বা খৰ্ব হয়, মানে কিবা কাৰণত যদি আমাৰ মৌলিক অধিকাৰবিলাক কোনোবাই ভংগ কৰে বা আমি মৌলিক অধিকাৰটো উপভোগ কৰিব নোৱাৰোঁ, তেতিয়া আমি ডাইৰেক্ট এই যেটো 32 নং অনুচ্ছেদ আছে, সেই 32 নং অনুচ্ছেদ ইউজ কৰি পেলাই আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ। এতিয়া মানে আপোনাক উদাহৰণ বুলি ক'বলৈ হ'লে এনেকুৱা ধৰক, আমাৰ আৰ্টিকল 22ত কি কোৱা হৈছে, গ্ৰেপ্তাৰ কৰাৰ কাৰণে কিছুমান সুৰক্ষা প্ৰদান কৰা হৈছে। মানে আমি পাইছোৱে, যদি কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰিবলগীয়া হয়, তেনেহলে তেওঁক কি কৰিব লাগে, ফাৰ্ষ্টতে ৱাৰেণ্টখন দেখুৱাব লাগে, তেওঁক যে এইটো কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ পাছত তেওঁক যেতিয়া থানালৈ লৈ যোৱা হ'ব, তাৰ 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়ত হাজিৰ কৰিব লাগে। কিন্তু কি হ'ল, যেনিবা কোনোবা এজন মানুহক গ্ৰেপ্তাৰ কৰিলে, গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত তেওঁক থানালৈ লৈ যোৱা নাই। ইয়াততো বাৰু বন্ধ দিনটোৰ কথা বাদ, আমি আগতে পাইছোঁ বন্ধ দিনৰ ইয়াত কাউণ্ট কৰা নহয়। কিন্তু যদি তেওঁক খোলা দিনতো 24 ঘণ্টাৰ ভিতৰত ন্যায়ালয়লৈ নিনিয়ে, তেতিয়া আপুনি কি কৰিব পাৰিব, আপুনি সেই বিষয়টো লৈ বা সেই যে তেওঁক নিয়া নাই, সেই থানাখনৰ বিষয়টো সুপ্ৰিম কোৰ্টক ডাইৰেক্ট দৃষ্টিগোচৰ কৰিব পাৰিব। আপুনি যদি আপোনাৰ হাতত ধৰক কিবা প্ৰমাণ আছে, প্ৰমাণ মানে কেনেকুৱা, ধৰক আপুনি CCTV কেমেৰাত যেনিবা চালে ইমানটো টাইমত নিছে কিন্তু 2 দিন ৰাখি থৈছে, সেই তেতিয়া যদি আপুনি সুপ্ৰিম কোৰ্টত সেইটো কয় বা সুপ্ৰিম কোৰ্টত তাৰ বিষয়ে গোচৰ ৰুজু কৰে, তেতিয়া সুপ্ৰিম কোৰ্টে সেই বিষয়টো আপোনাক ডাইৰেক্ট বিচাৰ কৰি দিব। তেওঁ এইটো বহুত ডাঙৰ কথা যে আমাৰ যেটো আৰ্টিকল 32 আছে, সেই 32টো থকাৰ কাৰণেহে আমি সকলোৱে মৌলিক অধিকাৰবিলাক উপভোগ কৰিব পাৰিছোঁ। নহলে যাৰ মন গ'লহেঁতেন, ধৰক সেই থানাৰ উদাহৰণটোৱে কথা কৈছোঁ, যদি মন গ'লহেঁতেন তেওঁক ৰাখি থ'লেহেঁতেন, কাৰোবাৰ যদি ব্যক্তিগত ক্ষোভো থাকে, তেওঁক 2 দিন ৰাখি তাত থানাত মাৰপিট কৰিলেহেঁতেন, কৰিব পাৰিলেহেঁতেন নে, যদি আমি সেইটো ভংগ কৰিলে সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যাব নোৱাৰিলোহেঁতেন। আৰু সেইকাৰণে এই যেটো আৰ্টিকল আছে, সেই আৰ্টিকলটো সংবিধানৰ আত্মা বুলি কোৱা হয়। ঠিক আছে, ইয়াত এতিয়া মনত ৰাখিবলগীয়া কথাটো হৈছে, আৰ্টিকল 32টোক সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰ বুলি কোৱা হয় বা ৰাইট টু কনষ্টিটিউচন ৰেমেডি বুলি কোৱা হয়। ইয়াত কোৱা হৈছে যে তাৰ আগৰ যিবিলাক আমাক মৌলিক অধিকাৰ প্ৰদান কৰিছে, সেই মৌলিক অধিকাৰবিলাক যদি আমাৰ কিবা কাৰণত ভংগ হয়, তেনেহলে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ কাষ চাপিব পাৰোঁ। আৰু সুধি থকা দেখা যায়, কোনটো আৰ্টিকলক সংবিধানৰ আত্মা বা হৃদয় বুলি কোৱা হয়। সংবিধানৰ আত্মা বা হৃদয় বুলি কোৱা আৰ্টিকলটো হৈছে আৰ্টিকল 32। ডক্টৰ B.R. আম্বেদকাৰে এই অনুচ্ছেদটোক সংবিধানৰ আত্মা বুলি কৈছে, সেইটো সোধা দেখা যায়। এতিয়া ইয়াত আমাৰ জনসাধাৰণে পাবৰ কাৰণে কোনো ধৰণৰ অধিকাৰৰ কথা কোৱা নাই, জনসাধাৰণে কি পাব কি নাপাব ইয়াত
এই তাৰ কথা আলোচনা কৰা নাই মানে আমাৰ সংবিধানৰ ৩২ নং আৰ্টিকলটোত আমাৰ জনসাধাৰণৰ কাৰণে ইয়াৰ আগত আমি কেনেকৈ পাইছিলোঁ ২৫ নং আৰ্টিকলত ধৰ্মৰ অধিকাৰৰ কথা কোৱা হৈছে মানে আমি নিজ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ কৰিব পাৰোঁ আৰু সেইটো কাৰ কাৰণে আছিলে আমাৰ জনসাধাৰণৰ কাৰণে আছিলে জনসাধাৰণে সেই অধিকাৰটো উপভোগ কৰিব পাৰিছিলে এই ৩২ নং অনুচ্ছেদটোত এনেধৰণৰ জনসাধাৰণৰ কাৰণে কোনো ধৰণৰ কথা কোৱা নাই ইয়াত উচ্চতম ন্যায়ালয়ৰ কাৰণে ৫টা ৰিট জাৰি কৰিছে ৰিট মানে হৈছে আদেশ এনেকুৱা কেইটামান আদেশ দিছে তাৰ ভিতৰত আমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ বা সুপ্ৰিম কোৰ্টে সেইকেইটা বিষয়ৰ ওপৰত আদেশ জাৰি কৰিব পাৰে তেনেকুৱা 5টা ৰিটৰ কথা কৈছে ফাৰ্ষ্ট আহিলে হাবিয়াছ কৰ্পাছ মানে অসমীয়াত হৈছে বন্ধি প্ৰদৰ্শন বা বন্ধি প্ৰত্যক্ষীকৰণ কি হয় ইয়াৰ জৰিয়তে কোৱা হৈছে যদি কোনোবা এজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয় আমি পাই আহিছোঁ যে কোনোবা এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ হ'লে ফাৰ্ষ্টতে ৱাৰেণ্ট দেখুৱাব লাগিব ৱাৰেণ্ট দেখুৱাই তেওঁক থানালৈ লৈ যোৱা হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত ন্যায়ালয়ত হাজিৰ কৰাব লাগিব যদি কি হয় যদি কোনোবা এখন থানাই কোনোবা এজন লোকক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক যদি ২৪ ঘণ্টাৰ ভিতৰত আদালতলৈ নিনিয়ে যদি তেওঁলোকৰ কোনোবা আত্মীয়ই সুপ্ৰিম কোৰ্টত এপিল কৰে যে এনেকুৱা হ'ল মোৰ কোনোবা এজন লোক থানাত আছে আৰু সেই থানাত থকা লোকজনক দুদিনৰ আগতে গ্ৰেপ্তাৰ কৰিলে বৰ্তমানলৈকে তেওঁক ন্যায়ালয়লৈ নিয়া নাই ঠিক আছে যদি তেনেকৈ তেওঁ গোচৰ ৰুজু কৰে আৰু সেই গোচৰৰ ভিত্তিত থানাখনৰ ওপৰত সুপ্ৰিম কোৰ্টে আদেশ দিব যে সেই বন্দীজনক তুমি লৈ যোৱা বা ন্যায়ালয়ত তেওঁক হাজিৰ কৰোৱা আৰু তাৰ পাছত সেই থানাখনৰ ওপৰত তেওঁতো যেতিয়া সুপ্ৰিম কোৰ্টৰ পৰা আদেশ আহিব নিবই লাগিব তাত কোনো ধৰণৰ কথা নাই ইমান সময়ৰ ভিতৰত নিব লাগিব বুলি ক'ব আৰু সিমান সময়ৰ ভিতৰতে নিবই লাগিব আৰু তাৰ পাছত সেই থানাখনৰ ওপৰত কোৰ্টে চৌকল নটিচ জাৰি কৰিব যে তুমি কেলে নিব পৰা নাই সেই বিষয়ে প্ৰশ্ন কৰি পেলাই মানে তেওঁলোকে কিয় নিব পৰা নাই কি কথা সেই বিষয়ে জনাই পেলাই তেওঁলোকে এখন নটিচ দিব লাগিব আৰু যদি তাত সেইটো মানি লয় বা সেইটো মানি ল'ব পৰা বিষয় হয় তেতিয়া মানি ল'ব কোনো কথা নাই যদি মানি ল'ব পৰা বিষয় নহয় বা সেইটো তেওঁলোকে ভুল কৰিছে তেতিয়া তেওঁলোকৰ ওপৰত বিচাৰ হ'ব আৰু এক কথাত ক'বলৈ হ'লে হাবিয়াছ কৰ্পাছ বা বন্ধি প্ৰদৰ্শনৰ মূল কথাটো হৈছে যে আটক কৰা ব্যক্তিক তেওঁলোকৰ বৈধতা নিৰ্ণয় কৰিবলৈ আদালতৰ সন্মুখত আনিব লাগিব আৰু আদালতৰ সন্মুখলৈ অনাটো বাধ্যতামূলক এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থকা দেখা গৈছে যে ব্যক্তিগত স্বতন্ত্ৰতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ৰিট কোনটো ব্যক্তিগত স্বতন্ত্ৰতাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ৰিটটো হৈছে হাবিয়াছ কৰ্পাছ ঠিক আছে মানে যদি তেওঁক তেনেকৈ বন্ধি কৰি থৈ দিব পাৰিলেহেঁতেন থানা এখনে যদি ৩ দিন ৪ দিন ৰাখি থ'ব পাৰিলেহেঁতেন তেতিয়া তেওঁলোকৰ ওপৰত ব্যক্তিগত খুবো উজাৰিলেহেঁতেন কাৰোবাৰ যদি ব্যক্তিগতভাৱে কিবা প্ৰব্লেম থাকে তেনেহ'লে তেওঁক থানা ৰাখি 2 দিন মাৰপিটো কৰিব পাৰিলেহেঁতেন তেতিয়াতো কোনো একো কৰিব নোৱাৰিলেহেঁতেন তেতিয়া সেই ব্যক্তিজনৰ ব্যক্তিগত স্বতন্ত্ৰতা নাইকিয়া হ'ব নাই সেইকাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত আহিলে মেণ্ডেমাছ হৈছে আদেশমূলক লেখ মানে কি হৈছে এতিয়া আমি পালোঁ যে কোনোবা এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত আদালতলৈ নিনিয়ে আৰু তেওঁলোকৰ বিৰুদ্ধে যদি গোচৰ ৰুজু কৰা হয় তেতিয়া উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ ওপৰত আদেশ প্ৰদান কৰিব আৰু আদেশ প্ৰদান কৰাৰ পাছত সেই যাৰ ওপৰত গোচৰটো ৰুজু কৰা হৈছে তেওঁলোকে চৌকল নটিচ জাৰি কৰিব লাগিব আৰু যদি সেই চৌকল নটিচখন যে দিব লাগে যদি তেওঁলোকে সেই উত্তৰটো নিদিয়ে বা সেই চৌকল নটিচখনৰ তেওঁলোকে ক'লে আৰু সুপ্ৰিম কোৰ্টে আমি আদালতলৈ নিলোঁ হৈ গ'ল তেওঁলোকে কোনো কাৰণ নজনায় বা তেওঁলোকে দিয়া উত্তৰটো কোৰ্ট ছেটিছফাই নহয় মানে এইটো সন্তোষজনক উত্তৰ নহয় এইটো কিবা এটা তেওঁলোকে ভাল লগাকৈ উত্তৰটো দিয়া নাই তেওঁলোকে কিছুমান ভুল কৰিছে তেতিয়া কি হয় এতিয়া আদেশমূলক লেখ বা পৰমাদেশ জাৰি কৰে আৰু এক কথাত আমি এনেকৈ ক'ব পাৰোঁ বা অন্য ভাষাত আমি এনেকৈ ক'ব পাৰোঁ যদি কোনো কৰ্মচাৰীয়ে নিজৰ কাম বা মৌলিক অধিকাৰ খৰ্ব হোৱা কোনো কাম কৰে তেতিয়া সুপ্ৰিম কোৰ্টে দিয়া আদেশক পৰমাদেশ বোলে ঠিক আছে মানে এনেকুৱা ধৰণৰ একদম সাধাৰণভাৱে বুজিব যে থানাখনৰ ওপৰত কি আহিলে চৌকল নটিচ আহিলে সেই চৌকল নটিচটোৰ যে তেওঁ উত্তৰ নিদিলে বা উচ্চতম ন্যায়ালয়ে সেই বিষয়টো লৈ ছেটিছফাই নহয় তেতিয়া তেওঁক কি কৰে আদেশ দিয়ে যে তুমি কেলে এইটো মানে এনেকুৱা কাম কৰিলা তুমি কেলে উত্তৰ নিদিলা সেই যিটো আদেশ দিয়ে মানে প্ৰথম দিয়াৰ পাছত চৌকল নটিচখন জনাবলৈ বা চৌকল নটিচৰ উত্তৰ দিয়াৰ পাছত যিখন আদেশ আহে সেইটোকে কয় মেণ্ডামাছ বা পৰমাদেশ বা আদেশমূলক লেখ তাৰপিছত আহিলে কোৱাৰেণ্টটো মানে কি অধিকাৰত আমাৰ অসমীয়া অৰ্থটো হৈছে মানে কি অধিকাৰত মানে এতিয়া এনেকুৱা ধৰণৰ কথা কেতিয়াবা কোনো চৰকাৰী কৰ্মচাৰীয়ে নিজে কৰিব পৰাতকৈ ডাঙৰ কাম কৰিবলৈ যায় আৰু কেনেকুৱা ধৰক এতিয়া উদাহৰণ বুলি ক'বলৈ হ'লে এজন ডাক্তৰে অপাৰেশ্যন কৰিব পাৰে সেই অধিকাৰটো ডাক্তৰজনৰ হাততহে আছে কিন্তু নাৰ্ছ এগৰাকীৰ হাতততো সেইটো অধিকাৰ নাই তেওঁ ধৰক ডাক্তৰে যিখিনি ক'ব বা ডাক্তৰে যিখিনি কৰিবলৈ ক'ব সেই কামখিনিহে কৰে তেওঁ বেজি দিব বা অন্য ধৰণৰ চেলাইন দিব কি কৰিব সেইখিনি কামহে কৰে কিন্তু যদি তেওঁ সেই নাৰ্ছগৰাকীয়ে গৈ অপাৰেশ্যন কৰে তেতিয়া কি হ'ব সেই মানুহজনৰ মৃত্যু হ'ব পাৰে
তাততো কোনো মানে ক'ব নোৱাৰি যে নাৰ্ছগৰাকী অপাৰেশ্যন কৰিব পাৰিব, হ'ব পাৰে কেতিয়াবা ভাল হৈ যাব পাৰে, কিন্তু তেওঁৰ কাম সেইটো হয় জানো? কাম সেইটো নহয়। যদি তেওঁৰ মৃত্যু হয় তেতিয়া কি হ'ব? আমাৰ যিটো 21 নং আৰ্টিকলত কোৱা হৈছে জীৱন আৰু দৈহিক স্বতন্ত্ৰতা, সেই স্বতন্ত্ৰতাটো ভংগ হ'বনে? আকৌ ধৰক তেনেকৈ আমি ক'ব পাৰোঁ, ধৰক কোনোবা এজন পুলিচ অফিচাৰে এজন চোৰক গ্ৰেপ্তাৰ কৰিলে, গ্ৰেপ্তাৰ কৰি থানালৈ নিলে, ক'লে যে তুমি 500 টকা এটা দিয়া, তোমাৰ এইটো মানে নাই আৰু মই নাইকিয়া কৰি দিম, এনেকুৱা ধৰণৰ ক'লে। কিন্তু সেই কামটো তেওঁৰ হয় জানো? তেওঁ 500 টকা লৈ তেওঁক ন্যায় দিব পাৰে জানো? সেই ন্যায় দিয়াৰ কামটো কাৰ? সেই ন্যায় দিয়াৰ কামটো ন্যায়ালয়ৰ। আৰু তেনেকুৱা ক্ষেত্ৰত যদি কেতিয়াবা ধৰা পৰে বা সেই বিষয়বোৰ কেতিয়াবা হয়, তেতিয়া তেওঁলোকৰ ওপৰত কোৱাৰেণ্টটো ৰিটটো মানে ইউজ কৰা হয়। মানে আমি এনেকৈও বুজি পাব পাৰোঁ, কোৱাৰেণ্টটো হৈছে যে নিজৰ পৰাতকৈ যদি বেছি কাম কৰিবলৈ যায়, মানে চৰকাৰী কোনো কৰ্মচাৰীয়ে নিজৰ যিটো দায়িত্ব আছে সেই দায়িত্বটোৰ বাদে অন্যৰ দায়িত্ব পালন কৰিবলৈ যায় আৰু তাত যদি মৌলিক অধিকাৰ খৰ্ব হয়, তেতিয়া তেওঁৰ ওপৰত কোৱাৰেণ্টটো প্ৰয়োগ কৰা হয়। এতিয়া আমাৰ এই তিনিটা হাবিয়াছ কাৰ্পাছ, মেণ্ডামাছ আৰু কোৱাৰেণ্টটো, এই তিনিটা আমাৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত লগোৱা হয়, এইকেইটা ন্যায়ালয়ৰ ওপৰত লগোৱা নহয়। বাকী যি দুটা আছে সেইকেইটা হৈছে প্ৰহিবিশ্যন, চাৰ্জাৰী, আৰু সেইকেইটা আমাৰ ন্যায়ালয়ে লগায়। আৰু প্ৰথম সেইকেইটা যিকেইটা পালোঁ, সেই তিনিটা আমাৰ লগাই চৰকাৰী কাম কৰা লোকসকলৰ ওপৰত লগোৱা হয়। প্ৰহিবিশ্যন আৰু চাৰ্জাৰী আমাৰ ন্যায়ালয়ৰ ওপৰত লগোৱা হয়। এতিয়া আমি চাওঁ প্ৰহিবিশ্যন। ইয়াৰ অৰ্থ হৈছে ৰখাই দিয়া বা নিষেধাজ্ঞা আৰোপ কৰা। মানে কি হয়, যদি কোনোবা এখন উচ্চ ন্যায়ালয়ে তেওঁতকৈ নিম্ন কোনোবা এখন ন্যায়ালয়ৰ কামত ৰাখি দিব পাৰে, যেনে ধৰক সুপ্ৰিম কোৰ্টে হাইকোৰ্টৰ কিছুমান তেনেকুৱা নিৰ্দেশনা দিব পাৰে বা হাইকোৰ্টে ডিষ্ট্ৰিক্ট কোৰ্টক তেনেকুৱা কিছুমান নিৰ্দেশনা দিব পাৰে। এক কথাত ক'বলৈ হ'লে, এখন ন্যায়ালয়ে যদি কিবা বিষয় এটাৰ ওপৰত ৰায় দিয়ে আৰু সেই ৰায়টো তেওঁলোকে দিব পৰাৰ ভিতৰত নহয়, তেতিয়া তাক ৰাখি দিয়া হয়। কিবা এটা বিষয় যেনিবা ডিষ্ট্ৰিক্ট কোৰ্টত আহিলে, সেই বিষয়টো ডিষ্ট্ৰিক্ট কোৰ্টে চাই আছে, কিন্তু তেওঁলোকৰ সেইটো বিষয় নহয়, মানে কিন্তু সুপ্ৰিম কোৰ্টত বা হাইকোৰ্টত যাবলগীয়া বিষয়, তেতিয়া তেওঁলোকে যদি ন্যায় দিব খোজে, মানে সেই বিষয়টো বা তাত চল্ভ কৰিব বিচাৰে, তেতিয়া কি হয়, সেই বিষয়টো ৰাখি দিয়া হয় আৰু তেতিয়া কয় যে তোমালোকে এইটো বিচাৰ কৰিব পৰা বিষয় নহয়, এইটো আমাৰ উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত বিচাৰ হ'ব। আৰু সেইটোৱে হৈছে প্ৰহিবিশ্যন। তাৰপিছত আহিলে চাৰ্জাৰী। ইয়াৰ জৰিয়তে কোনো এখন যদি নিম্ন ন্যায়ালয় মানে ধৰক ডিষ্ট্ৰিক্ট কোৰ্ট বা হাইকোৰ্ট, সেই ডিষ্ট্ৰিক্ট কোৰ্ট বা হাইকোৰ্টে কোনোবা এটা বিষয়ত যদি ন্যায় দিলে আৰু ন্যায় দিয়াৰ পাছত তাক সলনি কৰিব পৰা যায়, যেনে ডিষ্ট্ৰিক্ট কোৰ্টে কোনোবা এজন লোকক ফাঁচিৰ অৰ্ডাৰ দিলে যে এই লোকজনৰ কামটো কৰিছে কাৰণে তেওঁক ফাঁচি দিয়া হ'ব, কিন্তু সেই বিষয়টো বা সেই ৰায়টো হাইকোৰ্টে সলনি কৰিব পাৰে। হাইকোৰ্টে সলনি কৰি ধৰক যাৱজ্জীৱন কাৰাদণ্ড দি দিলে, তেনেকুৱা ধৰণৰ কৰিব পাৰিব। এতিয়া মানে আমি এইটো বুজিব লাগিব, যদি কোনোবা এটা বিষয় ৰাখি দিয়া হয় যে এই বিষয়টো তুমি কৰিব পৰা বিষয় নহয়, সেইটো হৈছে প্ৰহিবিশ্যন। আৰু যদি তাক সলনি কৰা হয়, সলনি কৰাটোক তেতিয়া কি কোৱা হয়? চাৰ্জাৰী। ঠিক আছে, আমি এতিয়া পালোঁ উচ্চতম ন্যায়ালয়ে কেইটা ৰিট জাৰি কৰিব পাৰে? 5টা ৰিট জাৰি কৰিব পাৰে। অকল যে সুপ্ৰিম কোৰ্টেহে ৰিট জাৰি কৰিব পাৰে তেনেকুৱা নহয়, হাইকোৰ্টেও ৰিট জাৰি কৰিব পাৰে। অৱশ্যে ডিষ্ট্ৰিক্ট কোৰ্টে ৰিট জাৰি কৰিব পৰা অধিকাৰ নাই। সুপ্ৰিম কোৰ্টে আৰ্টিকল 32 আণ্ডাৰত ৰিট জাৰি কৰিব পাৰে, আৰু আমাৰ যিটো হাইকোৰ্ট আছে, হাইকোৰ্টে 2 to 6 বা 226 নং আৰ্টিকলৰ জৰিয়তে ৰিট জাৰি কৰিব পাৰে। মনত ৰাখিব, সুধিব পাৰে, সুপ্ৰিম কোৰ্টে আৰ্টিকল 32ৰ জৰিয়তে ৰিট জাৰি কৰিব পাৰে আৰু 226 নং অনুচ্ছেদ অনুসৰি হাইকোৰ্টে ৰিট জাৰি কৰিব পাৰে। ঠিক আছে, ডিষ্ট্ৰিক্ট কোৰ্টে ৰিট জাৰি কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে কেৱল মৌলিক অধিকাৰৰ কাৰণেহে আৰ্টিকল 32ৰ জৰিয়তে ৰিট জাৰি কৰিব বা আদেশ দিব পাৰে, কিন্তু অন্যবিলাক যিখিনি বিচাৰ কৰিবলগীয়া হয়, সেই বিচাৰবিলাকৰ কাৰণে 139 ইউজ কৰিব লাগে। ঠিক আছে, এইকেইটা সুপ্ৰিম কোৰ্টৰ। আৰু হাইকোৰ্টে কিন্তু বেলেগকৈ আৰ্টিকল ইউজ কৰিব নালাগে। তেওঁলোকে যদি মৌলিক অধিকাৰ খৰ্ব হয়, তেতিয়াও 226 নং অনুচ্ছেদৰ অনুসৰি মানে ন্যায় দিব পাৰে, বা অন্য বিষয়বিলাকতো 226 নং অনুচ্ছেদ অনুসৰি ন্যায় দিব পাৰে। ঠিক আছে, আজিৰ ইম্পৰ্টেণ্টকেইটা এবাৰ চাই লওঁ। সংবিধানৰ 32 নং অনুচ্ছেদত সংবিধান প্ৰতিকাৰৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। 32 নং অনুচ্ছেদ অনুসৰি আমাক যিবিলাক মৌলিক অধিকাৰ দিয়া হৈছে, সেই মৌলিক অধিকাৰবিলাক ভংগ হ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ কাষ চাপিব পাৰোঁ। 32 নং আৰ্টিকলটোক সংবিধানৰ আত্মা বুলি কোৱা হয়, আৰু এইটো কৈছিলে B.R. আম্বেদকাৰে। সংবিধানৰ 32 নং আৰ্টিকলটোত কোনো ধৰণৰ নিয়ম কানুন নাই। ইয়াত সুপ্ৰিম কোৰ্টৰ বাবে 5টা আদেশৰ কথা বা ৰিডৰ কথা কোৱা হৈছে। সেইকেইটা হৈছে হাবিয়াছ কাৰ্পাছ। হাবিয়াছ কাৰ্পাছ মানে হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত সশৰীৰে বা সুশৰীৰে তেওঁক ন্যায়ালয়ত উপস্থিত কৰাব লাগিব। তাৰপাছত আহিলে মেণ্ডামাছ। মেণ্ডামাছ মানে হৈছে যদি কোনো কৰ্মচাৰীয়ে নিজৰ কাম বা মৌলিক অধিকাৰ খৰ্ব হোৱা কোনো ধৰণৰ কাম কৰে, তেতিয়া সুপ্ৰিম কোৰ্টে তেওঁলোকৰ ওপৰত আদেশমূলক লেখ জাৰি কৰে, আৰু সেইবিলাক তেওঁলোকে উত্তৰ দিবলৈ বাধ্য। তাৰপাছত আহিলে কোৱাৰেণ্টটো।
ৱাৰেণ্টটো হৈছে যে কোনোবা এজন লোকে তেওঁ কৰিব পৰা কামতকৈ যদি বেছি বেলেগ কাম কৰিবলৈ যায় বা কোনোবা এজন চৰকাৰী অধিকাৰীয়ে তেওঁৰ যিখিনি কামৰ দায়িত্ব দিয়া হৈছে তাতকৈ যদি ওপৰৰ দায়িত্ব পালন কৰিবলৈ যায় তাক ৱাৰেণ্টটো বা কি অধিকাৰত সেই কামটো কৰিলে তাৰ ওপৰত ৰিট জাৰি কৰিব পাৰে এই গোটেইকেইটা চৰকাৰী অধিকাৰীৰ ওপৰত লগোৱা হয় ন্যায়ালয়ৰ ওপৰত লগোৱা নহয় আৰু বাকি যি দুটা আছে সেইকেইটা হৈছে প্ৰহিবিশ্যনটো কি হয় যদি কোনোবা এখন নিম্ন ন্যায়ালয়ে তেওঁলোকে ৰায় প্ৰদান কৰাৰ সেই বিষয়টো যোগ্য বুলি নাভাবে বা সেই বিষয়টো ৰাখি দিয়া হয় ন্যায় প্ৰদান কৰাৰ সময়ত যদি ৰাখি দিয়া হয় তাক কোৱা হয় প্ৰহিবিশ্যন তাৰ পিছত আহিলে চাৰ্জাৰীৰ জৰিয়তে কি কোৱা হয় যদি কোনো এটা বিষয়ত কোনোবা এখন নিম্ন ন্যায়ালয়ে ৰায় প্ৰদান কৰে আৰু সেই ৰায়টোক পুনৰ সলনি কৰা হয় বা সেইটো গ্ৰহণযোগ্য নহয় বুলি তাক ৰখি দিয়া হয় ঠিক আছে আৰ্টিকল 32 ৰ আন্ডাৰত সুপ্ৰিম কোৰ্টে ৰিট জাৰি কৰিব পাৰে আৰু 226 আৰ্টিকল অনুসৰি হাই কোৰ্টে ৰিট জাৰি কৰিব পাৰে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে